हेलो एवरीवन ভালনে আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আজি মোৰ আন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো ভিডিঅটো চাই আপোনালোকে ভাল পাব ৰাতিপুৱা 5টা মান বজাতে উঠিলো উঠি পেলাই দেখিলো বতৰটো বহুত বেয়া মই টিফিন ৰেডি কৰিলো লৰাৰ তাৰ পিছতে ৰাতিপুৱা কামখিনি কৰিলো গা পা ধুই ঘৰ সৰ সাৰি কৰি মানে স্কুললৈ যাবলৈ ৰেডি হৈ আছো কিন্তু বতৰটো বেয়া চাই লওঁ পাৰোনে নোৱাৰো যাবলৈ কাৰণ যোৱা সময়তে বৰষুণ দিলে অসুবিধা হয় কেতিয়াবা কি হয় ৰাতিপুৱা যোৱা সময়ত বৰষুণ দিয়ে তাৰ পিছত আকৌ এৰি দিয়ে মনটো বেয়াও লাগে লৰা ক্লাছ ক্ষতি হৈ যায় আৰু প্ৰায় তেনেকুৱা হৈ থাকে যোৱা সময়ত বৰষুণ দিয়ে তাৰ পিছত বৰষুণটো এৰি দিয়ে আৰু সময়টো পাৰ হৈ গলেতো লৈ যাব অসুবিধা হয় মই আজি টিফিনত দিছিলো এটা মালপোৱা দুখন বিস্কুট আৰু মখনা ঘিউত নিমখেদি ভাজি দিছিলো সব বস্তু দিলে সি নাখায় আৰু স্কুল বৰষুণৰ কাৰণে নিব নোৱাৰিলো ঘৰতে অকণ পঢ়িব দিলো হিয়া ঘৰ বনাই লৈছে দুখন চকী জইন দি পেলাই ঘৰ বনাই লৈছে তাৰ তলত বোলে পঢ়িব হে পঢ়ি আছে ঘৰ স্কুল দিনাৰ কাৰণে ঘৰতে অলপ পঢ়িব দিলো তাৰ নিজৰ ফটো এখন সন্মুখত লৈ লৈছে আৰু ডৰিমনক লৈছে আৰু ইফালে কেইটামান খেলা বস্তু লৈহে লিখি আছে কি যে হ'ব খেলাৰ ষ্টাইল পঢ়া ষ্টাইল দেখি কেতিয়াবা হাঁহি উঠে ভালো লাগে আপোনালোকৰ বাৰু তেনেকুৱা কৰেনে ল'ৰা ছোৱালী আৰু স্কুল যোৱা নহল যেতিয়া ৰাতিপুৱা খাবলৈ শুকান ৰুটি বনালো বুটৰ দাইল বনালো ৰাতিপুৱা তেনেকৈ খাম আৰু দুপৰীয়াহে ভাত খোৱা হ'ব লৰাই মানে বেছি তেল দিলে বেয়া পায় শুকানকে বগাকে বনালে ভাল পায় সেইকাৰণে তেনেকৈ ফুলাই ফুলাই ৰুটি কেইটামান বনালো ৰুটি খাই লৈ অকণমান ভিতৰৰ ফুলখিনি যত্ন লৈছো এজোপা ফুলৰ বা পাত ফুল আৰু মই নামটো নাজানো বাহিৰত মানে কেইবাদিনো থৈ পেলাই অলপ বৰষুণৰ পানী পাব দিলো এতিয়া ধুনীয়া সেউজীয়া হৈ আহিছে মই এনেকৈ টাবত ভৰাই দিলো আৰু মই ইনডোৰ প্লাণ্টবিলাক এনেকৈ ৰাখো এক্সট্ৰা বেলেগ এটা টাবত ৰাখো ৰাখি পেলাই আকৌ তাৰ ওপৰত ভৰাই দিওঁ আৰু এইখিনি ভিডিঅ' আছিল মোৰ পাছদিনাখন মানে আমতি হাত খেদিবলৈ ঘৰ চৰ মচি কৰি পৰিষ্কাৰ কৰিছিলো কাপোৰ কানি ধুই কৰি বহুতখিনি কামেই ওলাইছিল আমতি হাতৰ কাৰণে বৰ বেছি মনা নাযায় কিন্তু ধৰক গছৰ পৰা ফল নিচিগা গছ চছ নোৰোৱা আৰু ঘৰ চৰ চাফ চিকুণ কৰা কাপোৰ কানি ধোৱা এইকণেই মনা হয় বাৰু আমাৰ কিন্তু ঠাই বিশেষে বহুত মানে বাৰু কাপোৰ কানি মানে মেলিব জাগা নাইকিয়া হৈ গৈছে কাৰণ একেদিনাই মানে চোৱা খেদিবৰ কাৰণে বহুতখিনি কাপোৰ ধুবলগীয়া হয় যে আৰু মই ল'ৰাক খিচমিচ মানে সি খাব নিবিচাৰে মোবাইলটো অকণমান চাব দিওঁ যে তেতিয়াই মই তাক খিচমিচখিনি খুৱাওঁ সেইটো বুদ্ধি কৰোঁ এক্সট্ৰাকৈ দিলে সি নাখায় আৰু তেনেকৈহে খুৱাব পাৰোঁ মই তাক খিচমিচখিনি
নহ'লে বহুত অসুবিধা হয়। কিবা এটা খাব নিবিচৰা বস্তু মই সেই যিকণ সময় সি মোবাইলটো অকণমান চাই সেইকণ সময়তে মই তাক খুৱাই লওঁ। আৰু এনেকুৱা মানে উপায় নকৰিলে সিহঁতক কিছুমান বস্তু খুৱাব নোৱাৰি। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।